কৰি ৰাখিবলৈ বিচাৰিছে যিগৰাকী মানুহৰ আৰু জুবিন গাৰ্গক কিয় কেৱল 10 বিঘা আৰু নামমাত্ৰীয়া ৰাজনীতি আহাৰ লগে লগে উঠিওৱা প্ৰজন্মই যাতে সৃষ্টিৰ অনুভৱ কৰি আমি পিটিসি অঞ্চলতো আমি যেটো চেষ্টা কৰি আছো বহুত দিনৰ পৰা আৰু মানসত আমি সম্ভাৱনা কোনো এটা সমষ্টি আঞ্চলিক দলৰ কাৰণে বিভিন্ন জনগোষ্ঠীয়ে উপভোগ কৰে আৰু বিশেষকৈ আমি পিটিসি অন্তৰ্গত 15খন যিটো সমষ্টি আছে এই 15খন সমষ্টিৰ ভিতৰত আমি 3টামান সমষ্টি আমাৰ কাৰণে খুব সম্ভাৱনা গড়েশ্বৰ বিজনী আৰু মানস সেইকাৰণে আমি মানসত আহিছোঁ মানসত এটা পৰিৱেশ হৈছে যোগদান আজি 200মান মানুহে যোগদান কৰিব এইটো আৰম্ভণি বুলি ধৰিছোঁ আৰু 26ত ইয়াৰ পৰা আমি শক্তিশালী যাতে প্ৰাৰ্থী আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমাৰ সাংগঠনিক কাম চলি আছে এইটো তেওঁ আচলতে এটা গণতন্ত্ৰৰ এখন সংবিধান আছে ভাৰত গণতন্ত্ৰ এই সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী আসনত বহি থকা ব্যক্তিয়ে তেনেকুৱা সাম্প্ৰদায়িক বক্তব্য ৰখাৰ অধিকাৰ নাই এইটো আটাইতকৈ দুৰ্ভাগ্যজনক আৰু মিয়া শান্তিত থাকিব নিদিলে অসম বাচিব নেকি মিয়া যদি বিদেশী হয় তেখেতকো বহিষ্কাৰ কৰিব লাগে সেনাপ্ৰসাৰণ কৰিব লাগে আৰু বহিষ্কাৰ কৰিব লাগে সেইটো একো নকৰে প্ৰথম তেওঁলোকে নিৰ্বাচন খেলিছিল শৰাইঘাটৰ ৰণ বুলি 2014 চনত মোদীয়ে কৈছিল 16 মে के बाद सब विदेशी ताली टुकड़ा बनना पड़ेगा बांग्लादेश তাৰপিছত শৰাইঘাটৰ ৰণ আহিল 2016 তাৰপিছত আকৌ 2021ত মুগলৰ বিৰুদ্ধে বুলি ক'লে এতিয়া আকৌ মিয়াৰ বিৰুদ্ধে মানে মিয়া ইস্যুটো হেক নহয় মানে মিয়া মুগল শৰাইঘাটৰ ৰণ বাংলাদেশী এইটো ইস্যুটো হেক নকৰে মানে তেওঁলোকে এই অঞ্চলত আমি সংগঠন বিস্তাৰ কৰাৰ বাবে যোৱা প্ৰায় বছৰৰ পৰা প্ৰয়াস চলাই আছোঁ ক্ৰমাগতভাৱে কিছু কিছু বিধানসভা সমষ্টিত আমি সুফল লাভ কৰিছোঁ আমি আশা কৰোঁ যে অহা সময়ছোৱাত এই অঞ্চলৰ কেইবাটাও বিধানসভা সমষ্টিত আমি আমাৰ শক্তি প্ৰতিষ্ঠা কৰিব পাৰিম দলৰ খেতি শক্তিশালী কৰি গঢ়ি তুলিব পাৰিম তাৰ বাবে প্ৰয়াস চলি আছে অহা দিনবিলাকত এটা ভাল শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব তাত কোনো সন্দেহ নাই সন্মুখত বিধানসভা নিৰ্বাচন কেনেকুৱা লক্ষ্য কি লৈছে বিধানসভা নিৰ্বাচনৰ বাবে আমি সাজু হৈছোঁ আমি অসমৰ বহু সমষ্টিত আমি আমাৰ সাংগঠনিক কাম কাজ চলাই আছোঁ আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি নিৰ্বাচনত যিসমূহ সমষ্টিত আমি নিৰ্বাচন খেলিম সেইবোৰ আমি নিজে জিকিম আৰু যিবোৰ সমষ্টিত আমি নেখেলোঁ বিৰোধী সমন্বয়িত শক্তিৰ ফালৰ পৰা খেলিব তেওঁলোকক জিকাম মানে আমি নিজেও জিকিম আমি মিত্ৰ দলকো জিকাম সেই সংকল্পে আমি কাম আগবঢ়াই আছোঁ আৰু সংগঠনৰ তৃণমূল পৰ্যায়ৰ আমাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ ইতিমধ্যে নিৰ্মাণ গঠন কৰাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ ভিতৰত ডিচেম্বৰ মাহৰ ভিতৰত আমি 40টা বিধানসভা সমষ্টিত আমাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ গঠন কৰি সম্পূৰ্ণ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ